ভগন ব্ৰহ্মজ্যোতি মহাসতী কাশ্যপ নন্দন দেৱৰ অধিপতি মই দেৱপুৰন্দৰ মাতৃ মোৰ চিৰ আৰাধ্যা অদিতি গোসানী ভুৱন মোহন ৰূপ জগত বন্দিত তথাপিতো দেৱগণ আজি শান্তি নাই মোৰ অলপো মনত প্ৰজাপতি ব্ৰহ্মাৰ মুখেৰে জানিব পাৰিছোঁ বৈ মাতৃ দ্বিতীয়ে কাশ্যপৰ ঔৰসত জন্ম দিলে দুটি দৈত্য অতি ভয়ংকৰ আৰু নাম দিলে হেনো হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু নাজানো দেৱগণ পুনৰাই কি অঘটন ঘটে এই দেৱ সমাজত ভুল স্বামী ভুল ই কদাপিতো নহয় সম্ভৱ আপুনি কি ক'ব হয় আমাৰ 4 নং ফলঙনি গেৰুকানীৰ কমলা দাসৰ পৰিয়ালবৰ্গই আজি তেখেতৰ পৰিয়ালৰ কল্যাণৰ বাবে ইয়াতে নিসিংহ মুৰাৰী নাটভাগ মঞ্চস্থ কৰাইছে গেৰুকানী বৰনামঘৰত তো আমি ভাল লাগিছে যিহেতু গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাৰ জৰিয়তে নিজক সমাজৰ লগত সংস্কৃত কৰাব পাৰিছোঁ আৰু বিভিন্ন স্থানৰ আমি ভাওভাৰীয়া সদায় বিভিন্ন জাগাত স্থানত লগ হৈছোঁ আমাৰ মাজত সম্প্ৰীতি একতাৰ এটা দোল হৈছে আজি আপুনি নিজে উপলব্ধি কৰিছে যে এই আমাৰ ফলঙনিৰ নিকটৱৰ্তী গাঁৱৰ সকলো দৰ্শক আহি ইয়াত ভাওনা নামঘৰত উপস্থিত হৈছে ভাওনা চোৱাৰ মনসেৰে আৰু আজি আচলতে এই ভাওনাভাগিত আমাৰ অসমৰ ভাওনা জগতৰ দিগ্গজসকল সুশান্ত শইকীয়া প্ৰাণজিৎ ভৰালী বিতুপন দত্ত অম্লানদ্বীপ এই সকলো আহিছে আৰু সেইটো কাৰণে এখন খুব মানে ভাল ভাওনা হ'ব বুলি ময়ো আশাবাদী তেখেতসকলৰ লগত অভিনয় কৰিবলৈ সুবিধা পাইছোঁ হয় দেখা গৈছে অসমৰ বিভিন্ন বচা শিল্পীৰ দ্বাৰা আজি ভাওনা ভাগ অনুষ্ঠিত কৰিছে আপোনাক মই এটা কথা সুধিব বিচাৰিছোঁ শিক্ষাৰ ক্ষেত্ৰত ভাওনা সংস্কৃতিটোৱে কেনেকৈ আগুৱাই নিব নিশ্চিতভাৱে আগুৱাই দিব আচলতে কথাটো কি হয় আমি এনেধৰণে ভাবোঁ বিশেষকৈ মই এনেধৰণে ভাবোঁ যে শিক্ষা আৰু ভাওনা সংস্কৃতি পৰস্পৰ ইটোৰে সিটোৰ লগত জড়িত হৈ আছে আজি ভাওনা সংস্কৃতিত ভাওনা এখন কৰিবলৈ যাওঁতে নীতি নিয়মৰ মাজত আমি আবদ্ধ হ'ব লাগে আৰু সেই নীতি নিয়মবিলাক শিক্ষা জীৱনতো মানুহৰ সামাজিক জীৱনতো প্ৰভাৱ পৰা দেখা যায় আৰু এটা কথা লক্ষ্য কৰিব আমাৰ কাৰণে খুব ভাল খবৰ যে যিহেতু আমাৰ ভাওনাৰ প্ৰতি মানুহৰ খুব এটা আগ্ৰহ দেখা গৈছে বহুতো আগ্ৰহ আজিকালি ভ্ৰাম্যমান থিয়েটাৰতকৈ বা চিনেমাতকৈ আপোনাৰ আমাৰ ভাওনাৰ প্ৰতি মানুহবিলাক মানে ধাৱবান হৈছে সেইটো আমাৰ কাৰণে শুভ লক্ষণ কাৰণ আমাৰ সন্ধিয়াৰ পৰা গধূলি 9টা বজালৈকে পঢ়া শুনাৰ মাজত যদি সদায় নামঘৰ বা ক্লাবত আমি অনুশীলনৰ মাজেৰে আজি বিভিন্ন গাঁৱৰ ল'ৰাৰ মাজত আমাৰ একতাৰ যিটি মানে প্ৰচেষ্টা হৈছে এইটো খুব ভাল কথা হয় আমাৰ চেনেলৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ দৰ্শকসকলৰ প্ৰতি আপুনি আজি এটা সংলাপ আগবঢ়াব নেকি আজিৰ সংলাপ পাৰিম বঢ়াব তো আপোনাৰ আজি মই ইন্দ্ৰ কৰিছোঁ তেতিয়াহ'লে আপোনালোকক জনাইছোঁ দেৱগণ ব্ৰহ্মজ্যোতি মহাসতী কাশ্যপ নন্দন দেৱৰ অধিপতি মই দেৱপুৰন্দৰ মাতৃ মোৰ চিৰ আৰাধ্যা অদিতি গোসানী ভুৱন মোহন ৰূপ জগত বন্দিত তথাপিতো দেৱগণ আজি শান্তি নাই মোৰ অলপো মনত প্ৰজাপতি ব্ৰহ্মাৰ মুখেৰে জানিব পাৰিছোঁ বৈ মাতৃ দ্বিতীয়ে কাশ্যপৰ ঔৰসত জন্ম দিলে দুটি দৈত্য অতি ভয়ংকৰ আৰু নাম দিলে হেনো হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু নাজানো দেৱগণ পুনৰাই কি অঘটন ঘটে এই দেৱ সমাজত ধন্যবাদ থাকিলে আয়োজন কৰিছে আপোনাক অতিথি শিল্পী হিচাপে নিমন্ত্ৰণ কৰি আছে আজি আপুনি কি চৰিত্ৰত অভিনয় কৰিছে মই আপোনাৰ কইঠু কুজনী কৰিছোঁ পলাদৰ মাক হয় আজি আপোনাৰ যি প্ৰিয় সংলাপ সেই সংলাপ এতিয়া আমাৰ দৰ্শকৰ কাৰণে আগবঢ়াব নেকি ঠিক আছে কৰি আছোঁ ভুল স্বামী ভুল ই কদাপিতো নহয় সম্ভৱ ধন্যবাদ